হুইচ স্টেজ ডু চিলড্রেন বিকেম এক্টিভ মেম্বার অফ দেয়ার পিয়ার গ্রুপ। পিয়ার গ্রুপৰ এক্টিভ মেম্বাৰ কেতিয়া হৈ যায়, ঠিক আছে, কিশোৰ কালত, প্ৰাপ্তবয়স্ক মানে এডাল্টহুডত, না প্ৰাক বাল্যকাল, আৰ্লি চাইল্ডহুড, না চাইল্ডহুডত। তো এইটো মনত হ'ব পিয়াৰ গ্ৰুপৰ লগত সিহঁতৰ কিন্তু আটাইতকৈ ভাল যিটো মানে বণ্ডিং থাকে এইটো হয় চাইল্ডহুডত, ঠিক আছে, চাইল্ডহুডত তেওঁলোকৰ বন্ধুৰ লগত থাকি খুব ভাল পায়। বহুতে ভাবি পাৰে এইটো ক্ষেত্ৰত বহুতে এডলেচেণ্ট দি দিয়ে, কিন্তু এডলেচেণ্ট নহ'ব, এইটো চাইল্ডহুড হ'ব। চাইল্ডহুডত কি হয়, বাচ্চাবোৰ কি হয়, তেওঁলোকৰ সমনীয়া যিসকল আছে তেওঁলোকৰ এক্টিভ মেম্বাৰ হৈ যায় সেইটো গ্ৰুপৰ। নেক্সট হয় কগনিটিভ ডেভেলপমেণ্ট মিনছ কগনিটিভ বৌদ্ধিক বিকাশ কি হয়, ডেভেলপমেণ্ট অফ ইণ্টেলিজেন্সি বুদ্ধিৰ বিকাশ, ডেভেলপমেণ্ট অফ চাইল্ড শিশুৰ বিকাশ, ডেভেলপমেণ্ট অফ ফিজিকেল স্কিল, ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল। তো যিটো বৌদ্ধিক বিকাশ হয় সেইটো আপোনালোকে জানে, অপশ্যন 1 হ'ব ডেভেলপমেণ্ট অফ ইণ্টেলিজেন্সি মানে বুদ্ধিৰ বিকাশক কি বুলি কোৱা হয়, কগনিটিভ ডেভেলপমেণ্ট। ইয়াৰ পাছত নেক্সট হৈছে হিউমেন ডেভেলপমেণ্ট ডোমেইন ইনক্লুড, মানুহ যে মানে ডেভেলপ হয় তাৰ কি কোনকেইটা ডোমেইন থাকে, কোনকেইটা ডোমেইনৰ ওপৰত মানুহৰ ডেভেলপমেণ্ট হয়। তো অপশ্যন কেইটা হৈছে ফিজিকেল, ইম'চনেল, কগনিটিভ এণ্ড ছ'চিয়েল, মানে মানৱ বিকাশৰ ক্ষেত্ৰসমূহৰ ভিতৰত পৰে শাৰীৰিক, আৱেগিক, বৌদ্ধিক আৰু সামাজিক, ফিজিকেল, স্পিৰিচুৱেল, কগনিটিভ এণ্ড ছ'চিয়েল, ইম'চনেল, কগনিটিভ, স্পিৰিচুৱেল, ছ'চিঅ' চাইক'লজিকেল, কগনিটিভ, ইম'চনেল এণ্ড ফিজিকেল। তো আপোনালোকে জানে যে ডেভেলপমেণ্ট মিনছ সদায় ফিজিকেল, ইম'চনেল, কগনিটিভ আৰু ছ'চিয়েল মানে যি এছপেক্ট আছে সেইকেইটাকে বুজায়, শাৰীৰিক, আৱেগিক, বৌদ্ধিক আৰু সামাজিক বিকাশকেই বুজায়। ইয়াৰ পাছত আছে দ্য বেষ্ট মেথড টু ষ্টাডি গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড, এজন শিশুৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট যিটো আছে সেইটো ষ্টাডি কৰাৰ আটাইতকৈ উত্তম উপায় কোনটো হয়, শিশু বৃদ্ধি আৰু বিকাশ অধ্যয়ন কৰাৰ সৰ্বোত্তম পদ্ধতিটো কোনটো হয়, ঠিক আছে। তো ইয়াত অপশ্যনবোৰ হৈছে চাইক'এনালাইটিক, কম্পেৰেটিভ, ডেভেলপমেণ্টেল আৰু ষ্টেটিষ্টিক, ঠিক আছে, ষ্টেটিষ্টিকেল। তো আপোনালোকে মনত হ'ব সদায় যিটো ডেভেলপমেণ্টেল প্ৰচেছ আছে সেইটো আটাইতকৈ উত্তম হয়, ঠিক আছে। তো মেইন এনচাৰটো হ'ব ডেভেলপমেণ্টেল। নাম্বাৰ 5 নেক্সট কুৱেশ্যনটো হয় হুইচ ষ্টেটমেণ্ট ইজ নট ট্ৰু, কোনটো শুদ্ধ নহয়, নহয় বুলি দিছে, কোনটো উক্তি সত্য নহয়। গ্ৰ'থ ইজ এ বায়'লজিকেল, গ্ৰ'থটো আমি জানো বায়'লজিকেলি হয়। ডেভেলপমেণ্ট ইজ কোৱান্টিটেটিভ, ডেভেলপমেণ্ট কৈছে পৰিসংখ্যাত আমি মাপিব পাৰোঁ। ইয়াৰ পাছত কৈছে এডুকেশ্যন ইজ গ'ল অৰিয়েণ্টেড, এডুকেশ্যন যিটো হয় গ'ল অৰিয়েণ্টেড হয়। তাৰপিছতে লাৰ্ণিং ইজ বিহেভিয়াৰেল চেঞ্জ, ইয়াত মই অলৰেডি এনচাৰটো ভুলতে দি দিছোঁ যে ডেভেলপমেণ্ট কি হয় এইটো কোৱালিটেটিভ হ'ব, কোৱান্টিটেটিভ নহয়। কোৱান্টিটেটিভ যদি হয় ডেভেলপমেণ্ট তেনেহ'লে এইটো ভুল হয়, আমি জানো যে ডেভেলপমেণ্ট কোৱালিটেটিভ এক্সপেক্ট হয়। তাৰপিছত আছে ডেভেলপমেণ্ট কেন বি, নাম্বাৰ 6 ডেভেলপমেণ্ট কেন বি বেষ্ট ডেছক্ৰাইব এজ, ডেভেলপমেণ্টক আপোনালোকে কিদৰে বেষ্ট ডেছক্ৰাইব কৰিব পাৰে, এইটো হ'ব বিকাশক আটাইতকৈ ভালদৰে বৰ্ণনা কৰিব পাৰি। ছাডেন চেঞ্জ, কিবা এটা ছাডেন চেঞ্জ হ'লে, ৰেণ্ডম চেঞ্জ, অৰ্ডাৰলি এণ্ড ছিকুৱেঞ্চিয়েল চেঞ্জ, না অনলি বায়'লজিকেল চেঞ্জ। ছাডেন চেঞ্জ ফটককৈ কিবা চেঞ্জ হৈ গ'লে সেইটোতো ডেভেলপমেণ্ট নহয়, কিবা বেমাৰ হৈ গৈছে চেঞ্জ হৈছে সেইটো নহ'ব। ৰেণ্ডম চেঞ্জ, কিবা ৰেণ্ডমলি তাৰ শৰীৰত চেঞ্জ হৈছে, ঠিক আছে, সেইটোও নহ'ব। অৰ্ডাৰলি এণ্ড ছিকুৱেঞ্চিয়েল মানে এটা তাৰ অৰ্ডাৰ থাকিব লাগিব আৰু ছিকুৱেঞ্চ হ'ব লাগিব, মানে এটা ফাৰ্ষ্টত কি হ'ব